গাড়ি ফার্স্ট ওনার গাড়ি হয় আপনার রানিং হচ্ছে 31,000 রানিং হচ্ছে 38 only 38,000 রানিং হইছে 90,000 টাকা দিলে আপনাকে এখন গাড়ি এটা পারে বহুত ধুনিয়া কন্ডিশন আছে আপনাকে চাব পাইছে এটা 2020 এর মডেল হয় BXI 36 রানিং হইছে আমি ভিডিওৰ জনকা কম তেনেকে পাব যদি তেনেকে নাপাই হয় মানে জোৰ পৰা আহিব আৰু অহা যোৱা খৰচ আমি দি দিম গ্ৰ্যান্ড বিটাৰা হয় 2024 ত ইন্টেৰিয়ৰটো ধুনিয়া হৈছে সিট কভাৰস লাগি আছে ধুনিয়াকৈ 2019 ৰ লাষ্টৰ মডেল হয় ফাৰ্স্ট ওনার 38 জেনুইন রানিং হয় নমস্কাৰ নিউজ বিউৰ ইউটিউব চেনেলটোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো দৰ্শকসকল আজি আমি পুনৰ এবাৰ আহি উপস্থিত হৈছো আপোনালোকে দেখিবলৈ পাইছে জেএম মটৰছলৈ ইয়াত আপোনাৰ নতুন নতুন ষ্টক আপডেট আছে আপোনালোকক দেখুৱাই দিওঁ যে আমাৰ পিছফালে দেখিব পাইছে বহুত বেছি ষ্টক আছে তো দাদাৰ ওচৰত যাম আমি ইয়াৰ পূৰ্বতে ভিডিঅ' বনোৱা হৈছিলে ভিডিঅ'ৰ পৰা ভাল ৰেছপন্স পাইছে সেইবাবে আমি পুনৰ এবাৰ নতুন ষ্টক লৈ পেলাই ভিডিঅ' বনাবলৈ আহিছো আৰু দাদাৰ পৰা জানিম যিসকল দৰ্শক আমাৰ লগত নতুনকৈ জইন হৈছে নতুনকৈ যোগ হৈছে তেওঁলোকক আমি জনাম যে ৰিফাইনেন্সৰ এক্সচেঞ্জৰ সকলো সুবিধা আছে নে নাই ইতিমধ্যে আমি কৈ দিওঁ যে আমাৰ চেনেলটো যদি আপোনালোকে চাই পেলাই আহে তেন্তে এটা ভাল ডিসকাউন্ট লাভ কৰিব কিন্তু দেখুৱাব লাগিব যে আমি আপোনাৰ এই চেনেলটো চাই পেলাই আহিছো গতিকে আৰু বেছি সময় পলম নকৰো আহক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো এতিয়া আছে আমাৰ লগত এখন ডিলাৰৰ জেএম মটৰছৰ দাদা সৰ্বপ্ৰথম নমস্কাৰ নমস্কাৰ ভালে আছে হয় সৰ্বপ্ৰথম আপোনাৰ শুভ নামটো আৰু ডিলাৰখনৰ এড্ৰেছটো আমাৰ দৰ্শকসকলক জনাই দিয়ক মোৰ নাম ইলিয়াস আহমেদ হয় আমাৰ ডিলাৰৰ এড্ৰেছটো হ'ল আপোনাৰ নগাঁও ভিং ৰোড হয় মেট্ৰো হস্পিটাল নিয়াৰ মানে মেট্ৰো হস্পিটালটো পাব নালাগে তাৰ আগতে আছে আমাৰ ডিলাৰখন ৰাইট সাইডত পৰে ৰাইট সাইডত পৰে ন আপোনালোকে যদি আহে আপোনাৰ মেট্ৰো হস্পিটাল পাৰ হৈ পেলাই হয় মানে লেফট সাইডত ভিং ৰোডৰ পৰা আহিলে পাৰ হৈ আহিব লাগিব হয় কেমেৰামেনক অনুৰোধ জনাইছো মেট্ৰো হস্পিটালখন দেখুৱাই দিয়া মেট্ৰো হস্পিটাল আপোনালোকে দেখিবলৈ পাইছে যে মেট্ৰো হস্পিটাল পোৱাৰ আগতে আপোনালোকে পাব জেএম মটৰছ যদি ইয়াৰ উপৰিও এড্ৰেছত কিছু অসুবিধা হয় দাদাক ফোন কৰিলে ধুনীয়াকৈ বুজাই দিব হয় এটা আমি ভিডিওটো আৰম্ভ কৰাৰ আগতে আমি জানিব বিচাৰো যে আপোনালোকৰ ৰিফাইনেন্স আৰু এক্সচেঞ্জৰ সবিশেষ কেনেকুৱা আমাৰ ইয়াত ধৰক ৰিফাইনেন্সো হৈ যায় এক্সচেঞ্জৰ সুবিধা আছে দুইটা সুবিধা আছে ন ধৰক এতিয়া কাৰোবাক ফাইনেন্সত গাড়ী লাগে মিনিমাম কিমান টকা ডাউন পেমেন্ট কৰি গাড়ীখন লৈ যাব পাৰিব এটা ধৰক গাড়ীৰ ওপৰত ডিপেন্ড হ'ব ধৰক 5 লাখ টকাৰ গাড়ী হলে ধৰক 1 লাখ টকা 1 লাখ 20 30 দিলে ওলাই যাব 1 লাখ 20 30 দিলে হৈ যাব মানে আপোনাৰ হাতত যদি 1 লাখ টকাতে থাকে তেন্তে আপুনি এখন গাড়ী নিশ্চিতভাৱে লৈ যাব পাৰিব ইয়ালৈ আহিব লাগে ন হয় গতিকে আৰু বেছি সময় পলম নকৰো আহক আমাৰ যি ভিডিওটো আৰম্ভ কৰোঁ তো দাদা আজি আমাৰ প্ৰথম গাড়ী কোনখন দেখুৱাব এটো আপোনাৰ এলটো দেখাই আছো 2021 এর মডেল হয় 21 এর লাস্টৰ হয় আর কি 21 এর লাস্টৰ মডেল আপনার না আপনার গাড়ি তো হয় BXI প্লাস টপ মডেল এলু আপনার LCD ব্যাক ক্যামেরা সব লোগো আছে হয় আপনার গাড়ি ফার্স্ট ওনার গাড়ি হয় আপনার রানিং হচ্ছে 31,000 মাত্র 31,000 রানিং হইছে গাড়িখন চাব পাইছে কমপ্লিট অরিজিনাল পেইন্ট আছে একদম অরিজিনাল পেইন্ট আছে অরিজিনাল পেইন্ট আছে গাড়িখন হয় এখন যদি কাৰোবাক ৰিফাইন্স কৰিবলগীয়া হয় কিমান টকা দিব লাগিব তো আপোনাৰ 1 লাখ টকা দিলে ওলাই যাব 1 লাখ টকা দিলে ওলাই যাব আস্কিং প্ৰাইসটো কিমান কৈছিলে আপোনাৰ 370 3,70,000 টকা আস্কিং প্ৰাইস ৰাখিছে বহুত ধুনীয়া কন্ডিশনত আছে আপোনালোকে টায়াৰ বিলাক চাব পাৰিছে ধুনীয়া হৈ আছে নেক্সট গাড়ী কোনখন দেখুৱাব নেক্সট আপোনাৰ এলটো আর এখন এটো 2021 এর মডেল হয় LXI অপশন মডেল 2021 এর মডেল হয় এটো LXI হয় কিন্তু এটো BXI প্লাস আছে সেইখন BXI প্লাস এখন LXI মডেল ন হয় হয় মানে সাবাটাবা করা নাই যে এই কারণে মানে দুলি তুলি লাগে আছে হয় অলপ দুলি লাগি আছে গোটে গাড়ি অরিজিনাল পেইন্টত আছে ফার্স্ট ওনার হয় এটো আপোনাৰ 36 রানিং হৈছে 36,000 মাত্ৰ রানিং হৈছে আস্কিংটো কিমান ৰাখিছে এটো আপোনাৰ আস্কিং 360 3,60,000 টকা আস্কিং প্ৰাইস ৰাখিছে আপোনালোকে যদি আমাৰ চেনেলটো চাই পেলাই আহে নেগোচিয়েবল কৰি দিব হয় এটা ধুনীয়া ডিসকাউন্ট আপোনালোকে লাভ কৰিব যদি আমাৰ চেনেলটো চাই আহে এখন যদি কাৰোবাক ৰিফাইন্স কৰিবলৈ যায় কিমান দিব লাগিব এটো 90,000 বা 1 লাখ টকা দাল ওলাই যাব 90,000 মান টকা দিলে আপোনালোকে এখন এল্টো গাড়ী লৈ যাব পাৰিব বহুত ধুনীয়া কন্ডিশনত আছে নেক্সট গাড়ীখনলৈ আগবাঢ়ো এটো ইয়ং 2017 মডেল মেগনা প্লাস হয় হয় গাড়ি ফার্স্ট ওনার হয় হয় আপনার এটো রানিং হচ্ছে 38 only 38,000 রানিং হৈছে গাড়ীখন চাব পাইছে কালাৰ অৰিজিনাল পেইন্ট আছে গোটে বডি অৰিজিনাল পেইন্টত আছে অৰিজিনাল পেইন্টত আছে না আস্কিং প্ৰাইসটো কিমান ৰাখিছে আপোনাৰ আস্কিং 250 2,50,000 টকা 2.5 লাখ টকা এখন গাড়ীৰ দাম ৰিফাইন্স কৰিলে কিমান দিব লাগিব ৰিফাইন্স আপোনাৰ 90,000 দিলে ওলাই যাব 90,000 টকা দিলে আপোনালোকে এখন গাড়ী ৰিফাইন্স কৰি যাব পাৰে বহুত ধুনীয়া কন্ডিশনত আছে আপোনালোকে চাব পাৰিছে মানে বাহিৰত আছে যে দুলুচলে লাগি আছে সেইকাৰণে মানে ইমান হেৰি হয় সাফা কৰিলে ধুনীয়া হৈ যাব ঠিকঠাক যাব আৰু এখন দেখিছো এখন দেখক এটা আপোনাৰ 2017 এর মেগনা প্লাস আইটেম হয় এটো ফার্স্ট ওনার হয় গাড়ি হয় এটো আপোনাৰ রানিং হৈছে 38,000 রানিং হৈছে হয় রানিং খুবই কম হৈছে আপোনাৰ 260 2,60,000 টকা আস্কিং প্ৰাইস আছে আপোনাৰ 90 বা 1 লাখ টকা দিলে ওলাই যাব 90,000 টকাৰ পৰা 1 লাখ টকাৰ ভিতৰত আপোনালোকে যদি লৈ আহে এখন গাড়ী আপুনি ডাউন পেমেন্ট কৰি লৈ যাব পাৰিব গাড়ীখনৰ টায়াৰ চাব পাইছে
নেক্সট আপোনাৰ আৰু এখন এলটো, এইটো 2020 মডেল হয় BXI, 2020 মডেল। 2020 মডেল BXI, হয় 5 টনৰ গাড়ী, হয় 36 ৰানিং হৈছে, 36,000 অনলি ৰানিং হৈছে। আপোনালোকে চাব পাৰিছে। আস্কিং প্ৰাইচ কিমান ৰাখিছে? 350, 3,60,000 টকা আস্কিং প্ৰাইচ ৰাখিছে। যদি ৰিফাইন্স ল'বলগীয়া কিমান দিব লাগিব? এইটো আপোনাৰ 80,000 90,000 টকাটো ওলাই যাব। 80,000 টকা দিলে আপোনালোকে এল্টো যাব পাৰিব ৰিফাইন্স কৰি। কালাৰ অৰিজিনেল পেইণ্ট আছে ন? গাড়ী গোটেই বডি অৰিজিনেল পেইণ্টত আছে। হয়, আমি ভিডিঅ'টো আগবঢ়াৰ আগতে আৰু এটা কথা সুধো যে বহুতে আমাক কমেণ্ট কৰি সোধে যে ধৰক মিটাৰ টেম্পাৰিঙৰ কিবা তেনেকুৱা ইছ্যু আছে নেকি? হয়, যিটো কথা কৈছে এইটো ভালেই, বহুত মানুহে সোধে এনেকুৱা। আমি ভিডিঅ'ত যেনেকুৱা কম তেনেকৈ পাব। যদি তেনেকৈ নাপায় মানে য'ৰ পৰা আহিব তাৰ অহা যোৱা খৰচা আমি দি দিম। হয়, ইয়াতে আৰু বেছি ক'বলৈ নাই, একদম পুৰা ফুল গেৰাণ্টি আছে। যেনেকুৱা আপোনালোকে ভিডিঅ'ত দেখিব হয় তেনেকুৱা পাব। কোনো ধৰণৰ মিটাৰ টেম্পাৰিং একো নহয় ন, একদম জেনুইন গাড়ী বিকা হয়। জেনুইন গাড়ী। হয়, নেক্সট এখন দেখক। নেক্সট আপোনাৰ এইটো গ্ৰেণ্ড ভিটাৰা হয় 2024, অলৰেডি 10 মাহ হৈছে গাড়ীখন। গাড়ীখন চাব পাৰিছে, ধুনীয়া হৈছে। আস্কিং প্ৰাইচ কিমান ৰাখিছে? আস্কিং আপোনাৰ 12 লাখ। 12 লাখ টকা আস্কিং প্ৰাইচ ৰাখিছে। এখন গাড়ীখনত কিন্তু বহুত মডিফাই কৰা আছে হা। হয়, ফুটবটন ষ্টাৰ্ট, বেক কেমেৰা চব লগোৱা আছে, LCD হয় চব লগোৱা আছে। ইণ্টেৰিয়ৰটো দেখিব পাৰিছে আপোনালোকে, ধুনীয়া হৈছে। আপোনাৰ নতুন পৰা 14 লাখৰ ওপৰত। হয়, ইণ্টেৰিয়ৰটো ধুনীয়া হৈছে, চিট কভাৰ্ছ লাগি আছে ধুনীয়াকৈ। এখন যদি কাৰোবাক ৰিফাইন্স কৰিবলগীয়া হয় কিমান দিব লাগিব? 2.5 লাখ বা 3 লাখ টকা দিলে ওলাই যাব। 2.5 লাখ টকাৰ পৰা 3 লাখ টকাৰ ভিতৰত আপোনালোকে দিলে এখন গাড়ী ৰিফাইন্স কৰি লৈ যাব পাৰিব। হয়, নেক্সট এখন দেখক। গ্ৰেণ্ড আইটেম, 2020 মডেল। 2020 মডেল। হয়, এটা 5 টনৰ গাড়ী হয়, আপোনাৰ 36 ৰানিং। 36,000 ৰানিং। চাৰিটা টায়াৰ নতুন আছে, কিন্তু স্পেয়াৰ এতিয়ালৈকে ইউজ হোৱাই নাই। স্পেয়াৰ টায়াৰটো ইউজে হোৱাই নাই। কিমান ৰানিং হৈছে গাড়ীখনৰ? 36,000 ৰানিং হৈছে, একদম কম ৰানিং হৈছে। ইয়াত আমি যিমান দেখিছো হয়, গোটেই মোটামুটি মেক্সিমাম গাড়ী 30,000 ৰ ভিতৰতে ৰানিং আছে ন। এইখনৰ আস্কিং প্ৰাইচটো কিমান ক'লে? আপোনাৰ আস্কিং 4,90,000। 4,90,000 টকা আস্কিং প্ৰাইচ ৰাখিছে। আপোনালোকে আহিলে 1 লাখ টকা দিলে ৰিফাইনেন্স কৰিব পাৰিব, ওলাই যাব। হয়, নেক্সট গাড়ীখন দেখুৱাওক। নেক্সট আপোনাৰ WagonR BXI 2017 মডেল হয়। হয়, এইটোত LCD বেক কেমেৰা চব লগোৱা আছে। হয়, গোটেই গাড়ী অৰিজিনেল পেইণ্টত আছে। হয়, কোন গাড়ী 5 টনৰ হয়। হয়, এইটো 65 ৰানিং। 65,000 ৰানিং হৈছে। আপোনালোকক আমি ইণ্টেৰিয়ৰটো দেখুৱাই দি আছো। LCD লাগি আছে ন? হয়, LCD লগোৱা আছে, বেক কেমেৰা চব, বেক ৱাইপাৰ। হয়, সব বস্তু লাগি আছে। আস্কিং প্ৰাইচটো কিমান ৰাখিছে? আস্কিং আপোনাৰ 350। 350, 3,50,000 টকা। এইটো 1 লাখ টকা দিলে ওলাই যাব। 1 লাখ টকা দিলে এখন গাড়ী ৰিফাইন্স হৈ যাব ন? হয়, নেক্সট গাড়ীখন দেখক। নেক্সট আপোনাৰ QB 100 টপ মডেল হয়, 2016 মডেল হয়। হয়, আপোনাৰ বেক ৱাইপাৰ সব লগোৱা আছে, এলুৱেল চেলুৱেল সব লগোৱা আছে। হয়, এইটো আপোনাৰ আস্কিং আছে আপোনাৰ 350। 350, 3,50,000 টকা। KUB 100 টকা দিলে ওলাই যাব। ৰিফাইন্স কৰিব হলে কিমান দিব ক'লে? 1,20,000। 1,20,000 টকা দিলে আপোনালোকে এখন গাড়ী লৈ যাব পাৰিব। নেক্সট গাড়ীখন দেখক। Dzire BXI 2019 লাষ্টৰ মডেল হয়, 5 টনৰ 38 জেনুইন ৰানিং হয়। গোটেই বডি অৰিজিনেল পেইণ্টত আছে। হয়, এইটো আপোনাৰ আস্কিং আছে 5,50,000। 5,50,000 টকা আস্কিং ৰাখিছে। নেগোশিয়েবল হৈ যাব ন? 30 দিলে ৰিফাইনেন্স ওলাই যাব। গাড়ীখন চাব পাৰিছে, ধুনীয়া হৈ আছে। অৰিজিনেল পেইণ্টত আছে ন? ধুনীয়া হৈ আছে। গোটেই গাড়ী অৰিজিনেল পেইণ্টত আছে। হয়, ইণ্টেৰিয়ৰটো বহুত মডিফাই কৰা আছে, পুৰা গেটআপত আছে গাড়ীখন। হয়, ইণ্টেৰিয়ৰটো আপোনালোকে চাব পাৰিছে, ধুনীয়া হৈ আছে। একদম চিট কভাৰ ধুনীয়া হৈ আছে, সব সকলো ধুনীয়া হৈ আছে। নেক্সট গাড়ীখন দেখুৱাওক। নেক্সট আপোনাৰ আৰ্টিকা 2021 লাষ্টৰ মডেল হয়, ZXI প্লাছ, একদম টপ মডেল। হয়, এইটো আপোনাৰ ৰানিং হৈছে 46 অনলি। 46,000 এনে ধৰক 21 মডেল আৰ্টিকা থাকিলে 1 লাখৰ ওপৰত ৰানিং হৈ যায়, কিন্তু এইটো গাড়ী ৰানিং হোৱাই নাই, একদম খুবেই কম চলিছে। আস্কিং প্ৰাইচটো কিমান ৰাখিছে? আস্কিং আপোনাৰ 10 লাখ টকা। 10 লাখ টকা আস্কিং প্ৰাইচ ৰাখিছে। নেগোশিয়েবল হৈ যাব ন? হৈ যাব। হয়, ৰিফাইন্স কৰিব হলে কিমান দিব লাগিব? ৰিফাইনেন্স কৰিলে আপোনাৰ 2.5 লাখ বা 3 লাখ টকা দিলে ওলাই যাব। 2.5 লাখ টকাৰ পৰা চিভিল ভাল থাকিলে আৰু অলপ কম দিলে হৈ যাব। হয়, ধুনীয়াকৈ আহি আপোনালোকে লৈ যাব পাৰে। নেক্সট আপোনাৰ টিয়াগো হয়, XT মডেল 2017। হয়, 5 টনৰ গাড়ী। হয়, আপোনাৰ 60 মান ৰানিং হৈছে। 60,000 মান ৰানিং হৈছে, বেছি চলা নাই। চলা নাই। আস্কিং প্ৰাইচটো কিমান ৰাখিছে? আস্কিং 350। 350 আৰু ৰিফাইন্স হৈ যাব? ৰিফাইনেন্স হৈ যাব, 1 লাখ টকা দিলে ওলাই যাব। 1 লাখ টকা দিলে আপোনালোকে এখন গাড়ী লৈ যাব পাৰিব। গাড়ীখন চাব পাৰিছে, ধুনীয়া হৈ আছে। তো দাদা, আমি এতিয়া যিখিনি গাড়ী দেখিলো, ইয়াৰ উপৰি আপোনালোকৰ গাড়ী আছে নেকি আৰু? হয়, আমাৰ পাৰ্কিঙত গাড়ী আছে। হয়, আৰু কিউবি আছে, এল্টো আছে,
বেলুনো আছে ইয়াৰ বাহিৰেও যদি আপোনাৰ কিবা গাড়ী লাগে আমাৰ লগত যোগাযোগ কৰিলে পাই যাব প্ৰভাইড কৰিব পাৰিব ন আৰু কিবা অনলাইনত বুকিঙৰ কিবা ব্যৱস্থা ৰাখিছে অনলাইনত বুকিং ব্যৱস্থা আছে হয় যদি ইয়াত কাৰোবাক ধৰ আমাৰ ভিডিঅ' চাই পেলাই গাড়ী পছন্দ হয় তেন্তে আপোনাক কল কৰিলে সেই গাড়ীখনৰ বুকিং কৰিব পাৰিব মই ভালকে ধুনীয়াকে দি দিম পেমেণ্টটো এডভান্স কৰিব লাগিব নে পিছত আহি পেলাই কৰিলেও হৈ যাব এনেকুৱা ধৰক আপোনাৰ যদি কেতিয়াবা এনেকুৱা হৈ যায় বুকিং নিদি পেলাই লোন আমি আগবঢ়াই যাওঁ গাড়ী নলয় সেইকাৰণে বুকিংটো আমি লৈ ল'লে বুকিং এমাউণ্ট কিবা এটা লয় মানে ন কিমান মান লয় এটা এমাউণ্ট কৈ দিয়ক হয় হয় বুকিং এমাউণ্ট কিবা এটা দি পেলাই আপোনালোকে দিলে হৈ যাব হয় আৰু ধৰক যদি কিবা জানিবলগীয়া থাকে ফোন কৰিলে আপুনি বুজাই দিব ন হয় তেন্তে আজিলৈ ইমানেই চাই থাকিব নিউজ মিৰৰ ইউটিউব চেনেলটো ধন্যবাদ